খৰা পাতে পাতে ফাগুন নামে। লবি আৰু ফেভাৰিটিজমে অসমীয়া সংগীত জগত শেষ কৰি দিছে। সেয়া সস্তীয়া জনপ্ৰিয়তা, ৰিল ষ্টাৰ নে দেহৰ ভাজে ভাজে মঞ্চত নাচি দিয়া, বেহুৰা সুৰেৰে গীত গাই হিট হোৱা একাংশ গায়ক গায়িকা। বৰ গধুৰ মন এটালৈ লিখিব খুজিছো। তাৰ পিছত আমি গায়ত্ৰী হাজৰিকাৰ দৰে শিল্পীয়ে জীয়াই থাকোঁতে কিয় মৰ্যাদা নাপালে বুলি হিয়া ঢাকুৰি লাভ নাই। আচল কথাটো হ'ল তেওঁ জীয়াই থকা হলেও সেই ষ্টাৰ ছিংগাৰৰ মৰ্যাদা কেতিয়াও নাপালেহেঁতেন। অসমীয়া সংগীত জগতত এক চিনাকি নাম গায়ত্ৰী হাজৰিকা। গায়ত্ৰী হাজৰিকাৰ অকাল মৃত্যুত অসমীয়া সংগীত জগতৰ যেন নাইকিয়া হৈ গ'ল এটি উজ্জ্বল তৰা। কিন্তু জীয়াই থাকোঁতে অতুলনীয় শিল্পীগৰাকীয়ে অসমত নাপালে নেকি মৰ্যাদা? জীয়াই থাকোঁতেই সন্মান দিব নোৱাৰিলে যি যোগ্য হয়, এতিয়া মানুহগৰাকী নোহোৱাৰ পিছত 10 পান্নাৰ ভাষণ দি একোতে লাভ নাই। গায়ত্ৰী হাজৰিকাক লৈ কণ্ঠশিল্পী সুবাসনা দত্তৰ ফেচবুক পোষ্ট, যি পোষ্টত হাজাৰ হাজাৰ জনতা একমত। নিশ্চয়কৈ শিল্পী সুবাসনা দত্তই লিখা এই পোষ্টত যেন সোমাই আছে প্ৰকৃত শিল্পীৰ সংজ্ঞা। প্ৰকৃত শিল্পী অথবা প্ৰকৃত মৰ্যাদাৰ পৰা যেন বঞ্চিত গায়ত্ৰী হাজৰিকাৰ দৰে প্ৰকৃত শিল্পীসকল। এক প্ৰকাৰ ক'বলৈ গ'লে যেন সম্পূৰ্ণ ধ্বংসৰ দিশে অসমীয়া সংগীত জগত। জনতাৰ ক্ষোভ এইদৰে, ইয়াত দুখ সকলোৰে, গান কৰা মানুহ, গান গোৱা মানুহ, গান শুনা মানুহ সকলোৰে। দুখ আমাৰো, কোনে কাক চাওঁ আমি? আনে ভিউজ পাব বুলি আমি আনৰ গান এটাকে শ্বেয়াৰ মাৰিবলৈ মনটো কোচ খাই আৰুনো কি লাগিছে? সঁচা শিল্পীৰ আদৰ দিব জানে জানো আমি ৰাইজ সকলোৱে? শিল্পী মৃত্যুৰ পাছত চৰ্চা তাকো খন্তেকীয়া। কালি গায়ত্ৰী হাজৰিকা ঢুকোৱাৰ পাছত অসমৰ একাংশ শ্ৰোতাগণে ইউটিউবত কোননো গায়ত্ৰী কি গান গাইছেনো বুলি বিচাৰি ফুৰাটোও দুৰ্ভাগ্যজনক। ইয়াতকৈ আৰুনো কি আশা কৰিব? নিশ্চয়কৈ বৰ্তমান অসমত কি গজি উঠিছে? সস্তীয়া জনপ্ৰিয়তা, ৰিল ষ্টাৰ নে দেহৰ ভাজে ভাজে মঞ্চত নাচি দিয়া বেহুৰা সুৰেৰে গীত গাই হিট হোৱা একাংশ গায়ক গায়িকা। প্ৰকৃত শিল্পী কোন? প্ৰকৃত শিল্পীৰ মৰ্যাদা ক'ত? চিন চাবেই নাইকিয়া হৈ পৰিব নেকি অসমীয়া সংগীত জগত? জনতা সজাগ খবৰ হ'ল। নিউজ ডেস্ক, নিউজ 8 আছাম। খৰা পাতে পাতে ফাগুন নামে। লবি আৰু ফেভাৰিটিজমে অসমীয়া সংগীত জগত শেষ কৰি দিছে। সেয়া সস্তীয়া জনপ্ৰিয়তা, ৰিল ষ্টাৰ নে দেহৰ ভাজে ভাজে মঞ্চত নাচি দিয়া, বেহুৰা সুৰেৰে গীত গাই হিট হোৱা একাংশ গায়ক গায়িকা। বৰ গধুৰ মন এটালৈ লিখিব খুজিছো। তাৰ পিছত আমি গায়ত্ৰী হাজৰিকাৰ দৰে শিল্পীয়ে জীয়াই থাকোঁতে কিয় মৰ্যাদা নাপালে বুলি হিয়া ঢাকুৰি লাভ নাই। আচল কথাটো হ'ল তেওঁ জীয়াই থকা হলেও সেই ষ্টাৰ ছিংগাৰৰ মৰ্যাদা কেতিয়াও নাপালেহেঁতেন। অসমীয়া সংগীত জগতত এক চিনাকি নাম গায়ত্ৰী হাজৰিকা। গায়ত্ৰী হাজৰিকাৰ অকাল মৃত্যুত অসমীয়া সংগীত জগতৰ যেন নাইকিয়া হৈ গ'ল এটি উজ্জ্বল তৰা। কিন্তু জীয়াই থাকোঁতে অতুলনীয় শিল্পীগৰাকীয়ে অসমত নাপালে নেকি মৰ্যাদা? জীয়াই থাকোঁতেই সন্মান দিব নোৱাৰিলে যি যোগ্য হয়, এতিয়া মানুহগৰাকী নোহোৱাৰ পিছত 10 পান্নাৰ ভাষণ দি একোতে লাভ নাই। গায়ত্ৰী হাজৰিকাক লৈ কণ্ঠশিল্পী সুবাসনা দত্তৰ ফেচবুক পোষ্ট, যি পোষ্টত হাজাৰ হাজাৰ জনতা একমত। নিশ্চয়কৈ শিল্পী সুবাসনা দত্তই লিখা এই পোষ্টত যেন সোমাই আছে প্ৰকৃত শিল্পীৰ সংজ্ঞা। প্ৰকৃত শিল্পী অথবা প্ৰকৃত মৰ্যাদাৰ পৰা যেন বঞ্চিত গায়ত্ৰী হাজৰিকাৰ দৰে প্ৰকৃত শিল্পীসকল। এক প্ৰকাৰ ক'বলৈ গ'লে যেন সম্পূৰ্ণ ধ্বংসৰ দিশে অসমীয়া সংগীত জগত। জনতাৰ ক্ষোভ এইদৰে, ইয়াত দুখ সকলোৰে, গান কৰা মানুহ, গান গোৱা মানুহ, গান শুনা মানুহ সকলোৰে। দুখ আমাৰো, কোনে কাক চাওঁ আমি? আনে ভিউজ পাব বুলি আমি আনৰ গান এটাকে শ্বেয়াৰ মাৰিবলৈ মনটো কোচ খাই আৰুনো কি লাগিছে? সঁচা শিল্পীৰ আদৰ দিব জানে জানো আমি ৰাইজ সকলোৱে? শিল্পী মৃত্যুৰ পাছত চৰ্চা তাকো খন্তেকীয়া।
কালি গায়ত্ৰী হাজৰিকা ঢুকুৱাৰ পাছত অসমৰ একাংশ শ্ৰোতাগণে ইউটিউবত কোননো গায়ত্ৰী কি গান গাইছেনো বুলি বিচাৰি ফুৰাটো দুৰ্ভাগ্যজনক। ইয়াতকৈ আৰুনো কি আশা কৰিব? নিশ্চয়কৈ বৰ্তমান অসমত কি গজি উঠিছে? সস্তীয়া জনপ্ৰিয়তা, ৰিল ষ্টাৰ নে দেহৰ ভাজে ভাজে মঞ্চত নাচি দিয়া বেহুৰা সুৰেৰে গীত গাই হিট হোৱা একাংশ গায়ক গায়িকা? প্ৰকৃত শিল্পী কোন? প্ৰকৃত শিল্পীৰ মৰ্যাদা ক'ত? চিন চাবেই নাইকিয়া হৈ পৰিব নেকি অসমীয়া সংগীত জগত? জনতা সজাগ খবৰ হ'ল। নিউজ ডেস্ক, নিউজ 8 আছাম।